নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে খন্দিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাইছো গুৰুত্বপূৰ্ণ খবৰ বানত ককবকাইছে এতিয়া জনতা ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়া প্ৰচণ্ড বান পৰিস্থিতিৰ সৃষ্টি হৈছে এবাৰ হুজাই জিলাৰ যমুনামুখত বানে এতিয়া খংহাৰী ৰূপ ধাৰণ কৰিছে অন কেমেৰাত বন্দী হৈছে কেইটামান খিহৰণকাৰী দৃশ্য হুজাইত এক ভয়ংকৰ বান পৰিস্থিতি হুজাইৰ যমুনামুখত বানে লৈছে এতিয়া খংহাৰী ৰূপ বিপদ সীমাৰ ওপৰেৰে বৈছে কপিলী নৈ জলপৃষ্ঠ পথৰ ওপৰেৰে এতিয়া কুবাল খুটত বৈছে পানী যিকোনো মুহূৰ্ততে ভয়ংকৰ অঘটনৰ সম্ভাৱনা আছে যমুনামুখত প্ৰায়বোৰ অঞ্চলত এতিয়া একাটু এবুকু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে কি যমুনামুখ বজাৰ কি যমুনামুখ চিকিৎসালয় সকলোতে এতিয়া জলমগ্ন হৈ পৰিছে এতিয়া ৰাস্তাৰ মাজতে একাটু এবুকু পৰ্যন্ত পানী পৰিলক্ষিত হৈছে পানীৰ ঢলে এতিয়া ৰাস্তাঘাট ভাঙি চুৰমাৰ কৰিছে ভয়ংকৰভাৱে ট্ৰেক্টৰত উঠি বাসগৃহ এৰি নিৰাপদ স্থানলৈ ঢাপলি মিলিছে এই সকল লোকে হুজাইত এতিয়া ভয়ংকৰ বান পৰিস্থিতি দেখিবলৈ পোৱা গৈছে কেৱল হুজাইতে নহয় হুজাইৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বানৰ কবলত পৰিছে লংকা লস্কপতা আদিকে কৈ কেইবাটাও প্ৰান্তত এতিয়া জলমগ্ন হৈ পৰা পৰিলক্ষিত হৈছে পৰৱৰ্তী খবৰ প্ৰচণ্ড বানৰ মাজতে এফালে যদি বানে খংহাৰী ৰূপ ধাৰণ কৰিছে আৰু আনফালে দেখৰ এটা প্ৰান্তত প্ৰচণ্ড গৰমে দহিছে প্ৰচণ্ড গৰমত এতিয়া ৭৯ গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ সাতখন ৰাজ্যত ৭৯ গৰাকীকৈ লোকৰ মৃত্যু হৈছে প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহত দহিছে এতিয়া দেশবাসীক গ্ৰীষ্ম প্ৰবাহত বিহাৰত ৪৪ গৰাকীকৈ লোকৰ মৃত্যু হৈছে উৰিষ্যাত ৬ ঘণ্টাত প্ৰাণ হেৰুৱাইছে ১০ গৰাকীকৈ লোকে ইফালে ৰাজস্থানত ৫ গৰাকীকৈ লোকৰ মৃত্যু হৈছে ছত্তীশগড়ত ৩ গৰাকীকৈ লোকৰ মৃত্যুৰ খবৰ আহিছে বিহাৰত ভয়ংকৰ গৰমত ২ ঘণ্টাতে ১৬ গৰাকীকৈ লোকৰ মৃত্যু হৈছে এক করুণ আর শোকাবহ ঘটনা সংঘটিত হয়েছে এফালে যদি রাজ্যত বান পরিস্থিতির সৃষ্টি হয়েছে আর আনফালে দেখিবলৈ পোৱা গৈছে বিহাৰত এতিয়া সৰ্বকালৰ ৰেকৰ্ড ভংগ কৰিছে গৰমে তীব্ৰ গৰমৰ বাবে বিহাৰত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে গ্ৰীষ্ম প্ৰবাহ চলি থকাৰ মাজতে ঔৰংগাবাদত ২ ঘণ্টাতে ১৬ গৰাকীকৈ লোকৰ মৃত্যু হৈছে ইফালে বৃহস্পতিবাৰে তাপমাত্ৰা ৪৪ ডিগ্ৰীলৈকে বৃদ্ধি পাইছে এই শহৰখন বৰ্তমান বিহাৰৰ আটাইতকৈ উষ্ণ অঞ্চল বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে আনে গুৰুত্বপূৰ্ণ খবৰ হৈছে গুৱাহাটী মহানগৰীত ভয়ংকৰ ভূমিস্খলন ৰাজ্যত নেৰানেপেৰা বৰষুণ অব্যাহত আছে গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণৰ বাবে এতিয়া গুৱাহাটীত ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হৈছে চানমাৰী ৰুদ্ৰনগৰত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে ৰাজু দাস আৰু খেৱালী দাসৰ বাসগৃহ এতিয়া কহি পৰিছে পাহাৰৰ কিছু অংশ স্থানান্তৰ কৰা হৈছে পৰিয়ালটোক তিৰপাল দি ডাকি দিছে ভূমিস্খলন হোৱা অংশ ভূমিস্খলনক লৈ প্ৰশাসনে ইতিমধ্যে এলাৰ্ট জাৰি কৰিছে চিনাক্ত কৰা হৈছে মহানগৰীৰ কেইবাটাও স্পৰ্শকাতৰ অঞ্চল ফটাখিলৰ ৫টা স্থান স্পৰ্শকাতৰ বুলি চিনাক্তকৰণ কৰা হৈছে গড়বাগাৰ ৯টা স্থান লগতে গুটানগড় ৬টা স্থান হেঙেৰাবাৰীৰ ৩০টা স্থান লগতে জালুকবাৰী আৰু লংকেশ্বৰৰ ২টাকৈ স্থান ইতিমধ্যে স্পৰ্শকাতৰ বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে কাহিলিপাৰাৰ ৭টাকৈ স্থান লগতে কামাখ্যা নীলাচলৰ ৫টাকৈ স্থান খানাপাৰাৰ ৩৩টাকৈ স্থান ইতিমধ্যে স্পৰ্শকাতৰ বুলি চিনাক্তকৰণ কৰা হৈছে খাৰগুলিৰ ৩৭টা স্থান ইতিমধ্যে স্পৰ্শকাতৰ এৰিয়া বুলি ইতিমধ্যে চিনাক্তকৰণ কৰা হৈছে কিয়নো যিকোনো মুহূৰ্ততে এই ঠাইকেইখনত ভয়ংকৰ ভূমিস্খলনৰ দৰে ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা আছে পৰৱৰ্তী ব্ৰেকিং নিউজ হৈছে এবাৰ সামাজিক মাধ্যমত অনলাইন জুৱাৰ প্ৰচাৰ অসমত ৯ গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে গোচৰ উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰ এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছো অনলাইন জুৱাৰ বিৰুদ্ধে গৰজি উঠিছে এইবাৰ এজন অধিবক্তা সামাজিক মাধ্যমত অনলাইন জুৱাৰ প্ৰচাৰ চলোৱাৰ অভিযোগত কামৰূপ জিলাৰ অধীনস্থ খুনতলি আৰক্ষী চকীত কালি অসমৰ ৯ গৰাকী ইউটিউবাৰৰ বিৰুদ্ধে অধিবক্তাজনে এজাহাৰ দাখিল কৰিছে শেহতীয়াকৈ অসমত বহু ইউটিউবাৰে অনলাইন জুৱাৰ প্ৰমোচনৰ টকা ঘটাৰ সহজ উপায় ৰূপে গ্ৰহণ কৰিছে
আন এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে হিন্দু মুছলমানৰ বিবাহ অবৈধ উচ্চ ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে হিন্দু মুছলমানৰ বিবাহ অবৈধ এটা গোচৰত উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান মুছলিম পাৰ্চনেল লৰ অধীনত বৈধ নহয় হিন্দু মুছলমানৰ বিবাহ মুছলিম পাৰ্চনেল লৰ অধীনত বৈধ নহয় এবাৰ হিন্দু মুছলমানৰ বিবাহ এজন মুছলমান পুৰুষ আৰু এগৰাকী হিন্দু মহিলাৰ বিবাহ অবৈধ বৈধ নহয় বুলি ৰায় এবাৰ আদালতৰ মূৰ্তি পূজক বা অগ্নি পূজক হিন্দু যুৱতীৰে মুছলিম বিবাহৰ যুৱকৰ বিবাহ হ'ব নোৱাৰে স্পেচিয়েল মেৰিজ এক্টৰ দ্বাৰা পঞ্জীয়ন কৰিলে এনে বিবাহে স্বীকৃতি নাপায় হিন্দু যুৱতী আৰু মুছলমান যুৱকৰ আবেদন খাৰিজ কৰি মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ এই ৰায়দান নিজ নিজ ধৰ্ম পালন কৰি বিবাহত আবদ্ধ হ'ব বিচাৰিছিল দুয়ে ভিন্ন ধৰ্মী বিয়াক পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত আৰক্ষীৰ সুৰক্ষা বিচাৰি আবেদন দাখিল এবাৰ যুৱক যুৱতীয়ে ধৰ্ম পৰিৱৰ্তন নকৰাকৈ হিন্দু মুছলমান যুৱক যুৱতীৰ বিয়াক এবাৰ অবৈধ আখ্যা ন্যায়ালয়ৰ পৰৱৰ্তী খবৰ বানত বিপৰ্যস্ত অসম ক্ষতিগ্ৰস্ত হৈছে প্ৰায় 2 লাখকৈ লোক এটা গুৰুত্বপূৰ্ণ খবৰ জনাইছে এটা আপডেট বৃহস্পতিবাৰে অসমৰ বান পৰিস্থিতিৰ অৱনতি ঘটাত 9খন জিলাৰ 1,98,000ৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে জানিব পৰা মতে এই দুৰ্যোগত আন এজনৰ মৃত্যু হৈছে আৰু মঙ্গলবাৰৰ পৰা মৃত্যুৰ সংখ্যা 6 জনলৈ বৃদ্ধি পাইছে ৰেমাল ঘূৰ্ণীবতাহৰ পাছত এবাৰ নেৰানেপেৰা বৰষুণৰ ফলত নদীসমূহ উফন্দি উঠিছে হাইলাকান্দি জিলাত বানপানীৰ ফলত এজন লোক পানীত ডুব যোৱাৰ লগতে 18 গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই উল্লেখ কৰে যে নগাঁও কৰিমগঞ্জ হাইলাকান্দি পশ্চিম কাৰ্বি আংলং কাছাৰ হুজাই ঘোলাঘাট কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাই বানত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ইফালে কাছাৰত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ইয়াৰ ফলত 1,02,244 জন বাসিন্দা আক্ৰান্ত হৈছে তাৰ পিছতে কৰিমগঞ্জত 34,959 জন হুজাইত 22,058 জন আৰু হাইলাকান্দিত 14,308 জন জনতা আক্ৰান্ত হৈছে ইয়াৰ উপৰিও 3,238.8 হেক্টৰ শস্যভূমি বিধ্বস্ত কৰাৰ লগতে 2,34,535টা জীৱ-জন্তুৰ ক্ষতিসাধন হৈছে বুলি অনুমান কৰা হৈছে 35,000ৰো অধিক লোকে 110টা সাহায্য শিবিৰত আশ্ৰয় বিচাৰিছে য'ত সৰ্বাধিক সংখ্যক লোকে হুজাই কাছাৰ হাইলাকান্দি আৰু কৰিমগঞ্জত আশ্ৰয় বিচাৰিছে বানপানীৰ বাবে বৰাক উপত্যকাৰ জিলা আৰু ডিমা হাছাওৰ জনজীৱন স্তব্ধ হৈ পৰিছে